Welcome to High School Mathematics. ছাত্ৰ ছাত্ৰীসকল আমি অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায় বৰ্গ আৰু বৰ্গমূল পাঠটো আলোচনা কৰি আছিলোঁ। আজি আমি অনুশীলনী 6.3 আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। অনুশীলনী 6.3 প্ৰথম কুৱেশ্যনটো সত্য অসত্য লিখা আছে। এটা যুগ্ম পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যুগ্ম। এটোটো হয় যুগ্ম সংখ্যাবিলাকৰ বৰ্গমূল সদায় যুগ্মই হ'ব, অযুগ্ম সংখ্যাবিলাকৰ অযুগ্মই হ'ব। এটো সত্য। দ্বিতীয় কুৱেশ্যনটো আছে 1 3 5 7 9 11 13। ইয়াৰ যোগফলটো এটা পূৰ্ণ বৰ্গ সংখ্যা হয়। তো এটো সত্য হ'ব কিয় হ'ব? আমি পাইছিলো যে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কয়াৰ। গতিকে এইখিনি আমাৰ অযুগ্ম স্বাভাৱিক সংখ্যা আছে 1 3 5 7 9 11 13 এটো কন্টিনিউ আছে অযুগ্ম সংখ্যা। গতিকে ইয়াত 6টা আছে 7টা আছে, গতিকে এটো 7 স্কয়াৰ হ'ব ইয়াৰ যোগফল। 7 স্কয়াৰ অৰ্থাৎ 49 হ'ব। এটা বৰ্গ হয়, এটো সত্য। এটা সংখ্যাৰ একক স্থানৰ 8 আছে, গতিকে সংখ্যাটো বৰ্গ সংখ্যা হোৱাৰ সম্ভাৱনা আছে নে? সম্ভাৱনা নাই, কাৰণ আমাৰ কিছুমান সংখ্যা যেনেকৈ 2 3 তাৰ পৰা 7 8 এইখিনি থাকিলে আমাৰ কি হৈ যায়? পূৰ্ণবৰ্গ নহয়। এটো অসত্য। 4 নম্বৰ কুৱেশ্যনটো আছে এটা বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 আছে, গতিকে ইয়াৰ বৰ্গমূলটো একক স্থানত 1 বা 9 থকাৰ সম্ভাৱনা আছে। এটো হয় 1 স্কয়াৰ 1 আৰু 9 স্কয়াৰ 81 হয়। গতিকে 1 আৰু 9 থাকিলে একক স্থানত 1 হ'ব। এটো সত্য। 2 নম্বৰ প্ৰশ্নটো আছে তলৰ প্ৰতিটো সংখ্যাৰ বৰ্গমূলৰ একক স্থানত সম্ভাৱ্য কি অংক থাকিব? গতিকে আমি ইয়াৰ একক স্থানৰ বৰ্গটো চালেই হয়। গতিকে 8281 সংখ্যাটোৰ এটো ইয়াৰ বৰ্গমূলত একক স্থানত কি থাকিব? গতিকে যেতিয়া আমাৰ একক স্থানত 1 থাকে বৰ্গ সংখ্যাটো, তেতিয়া বৰ্গমূল কি হয়? যেনেকৈ 1 স্কয়াৰ কৰিলে আমি 1 পাওঁ আৰু 9 স্কয়াৰত আমি 81 পাওঁ। এই দুইটাৰে একক স্থানত 1 1 আছে। গতিকে একক স্থানত 1 থাকিলে তাৰ বৰ্গমূলত হয় 1 হ'ব পাৰিব, নহলে 9 হ'ব পাৰে। গতিকে ইয়াত হ'ব 1 বা 9। এই দুটা সংখ্যাৰ ভিতৰত কিবা এটা হ'ব লাগিব। নেক্সট সংখ্যাটো আছে 5476। ইয়াত একক স্থানত আমাৰ 6 আছে। গতিকে 6 একক স্থানত কেতিয়া পাওঁ? আমাৰ 4 স্কয়াৰ 16 আৰু 6 স্কয়াৰ 36। এই দুটা ক্ষেত্ৰতে আমি 6 পাওঁ। গতিকে আমাৰ এই 6 যেতিয়া থাকে তাৰ বৰ্গমূলত কি হয়? 4 নহয় 6 থাকিব লাগিব। 4 বা 6। নেক্সট কুৱেশ্যনটো একক স্থানত 5 আছে। গতিকে কি হ'ব? অনলি 5 থাকিলে 5 স্কয়াৰ 25 তেতিয়াহে 5 পোৱা যাব। বাকি আমাৰ বেলেগ সংখ্যা থাকিলে 5 পোৱা নাযায়। গতিকে একক স্থানৰ অংকটো হ'ব 5 এনসাৰ। তো তাৰ পিছৰ তেনেকৈ 0 0 আছে 1 2 1 0 0 1 2 1 0 0। গতিকে আমাৰ 0 কেতিয়া থাকে? দুটা 0 4টা 0 তেনেকৈ থাকিলে আমি তাৰ বৰ্গমূল সংখ্যা পাওঁ। আলটিমেটলি 0 থাকিলে কি হ'ব? হেতু আমি 0 পাব লাগিব। তাত এনসাৰ আমাৰ একক স্থানত 0 পাব লাগিব। 3 নম্বৰ কুৱেশ্যনটো দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলত দিয়া সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। প্ৰথম কুৱেশ্যনটো দিছে 256। গতিকে 256ৰ উৎপাদক বিশ্লেষণ কৰিছো। 256ৰ শেষত 6 আছে যুগ্ম সংখ্যা, গতিকে 2ৰে কেনসেল যায়, 2ৰে কাটিম। 1 5ক 2 আৰু 1 থাকিলে 128। এটো যুগ্ম সংখ্যা, গতিকে 2ৰে যায়। 6 4 64। এটো 2ৰে কাটিলে 32। এটো 2ৰে কাটিলে 16। 2ৰে কাটিলে 8। 2ৰে কাটিলে 4। 2ৰে 2। গতিকে গোটেইখিনি উৎপাদক আমি 2 পালো। তেতিয়া কি হ'ব? 256 therefore 256 2 আমি কেটা পাইছো? 1 2 3 4 5 6 7 8টা। 2 into 2 into 2 into জেগাটো অলপ ঠেক হৈ গ'ল। 8টা পালো। 8টা পাওঁতে তোমালোকে কি কৰিবা? এইখিনি তোমালোকে
জোড়া জোড়া কৰা অৰ্থাৎ প্ৰথম দুটা দুটা চাৰিটা জোড়া পালো আমি গতিকে আমাৰ এই দুটাৰ পৰা আহিলে 2 স্কয়াৰ ইনটু এই দুটাৰ পৰা আহিলে 2 স্কয়াৰ এই দুটাৰ পৰা লিখিলো 2 স্কয়াৰ ইনটু 2 স্কয়াৰ ইকুৱেল টু কিমান হৈ গল 1 2 3 4টা 2 লিখিলো 2 ইনটু 2 ইনটু 2 ইনটু 2 হোল স্কয়াৰ 4টা 2 পূৰণ কৰিলে কিমান হৈ গল 16 স্কয়াৰ গতিকে 256 ৰ ৰুট ওভাৰ therefore root over 256 is equal to 256 ৰ জায়গাত আমাৰ 16 স্কয়াৰ পাতি দিলো স্কয়াৰ ৰুট ওভাৰ কেনসেল গল is equal to 16 therefore নিৰ্ণয় বৰ্গমূল is equal to 16 তাৰপিছত আমি 5 নম্বৰটো চাওঁ 5 নম্বৰটো আছে 7744 তাক আমি উৎপাদক বিশ্লেষণ কৰো 7744 এটা হেখৰটো যুগ্ম সংখ্যা গতিকে 2 ৰে যাব 2 ৰে গলে আমাৰ কিমান হ'ব 7 ত 3 দুগুণ 6 3 টাইমছ গল তাৰপিছত 1 বাকি থাকিলে 17 হল 8 দুগুণ 16 1 বাকি থাকিলে 7 দুগুণ 14 আৰু 2 4 দুবাৰ গল আকৌ 2 ৰে কাটিলো তেতিয়া আমাৰ কিমান হৈ গল 3 ত এবাৰ গল 18 হল 9 দুগুণ 18 7 ত 3 দুগুণ 6 12 হৈ গল 6 2 ৰে 19 ত আমাৰ কিমান হৈ গল 9 দুগুণ 18 তাৰ পিছতে 1 বাকি থাকিলে 13 হৈ গল 6 দুগুণ 12 1 বাকি থাকিলে 8 দুগুণ 16 2 ৰে 9 4 দুগুণ 8 1 বাকি থাকিলে 16 8 দুগুণ 16 আৰু 8 ত 4 বাৰ গল 2 ৰে কাটিলে 4 দুবাৰ 8 ত 4 আৰু 2 242 2 ৰে কাটিলে আমাৰ কিমান হল 121 তো 120 টো কাৰ বৰ্গ 11 বৰ্গ 11 into 11 গতিকে আমি এখিনি উৎপাদক পালো তে লিখি দিয়া 7744 is equal to 2 কেটা পাইছো আমি 2 4 6টা 2 into 2 into 6টা 2 পালো আৰু 11 দুটা 11 into 11 অৰ্থাৎ 2 into 2 দুটা 2 পৰা আমি কি লিখিব পাৰো 2 স্কয়াৰ আৰু দুটা 2 পৰা 2 স্কয়াৰ আৰু এই দুটা 2 পৰা 2 স্কয়াৰ আৰু 11 ৰ পৰা আমি 11 স্কয়াৰ is equal to 2 আমাৰ কেটা হল 3টা হল 2 into 2 into 2 into 11 হোল স্কয়াৰ এটো লিখিব পাৰা 2 into 2 into 2 কিমান হল 3টা 2 পূৰণ কৰিলে 8 into 11 88 স্কয়াৰ therefore root over 7744 is equal to 88 whole square root over cancel goal is equal to 88 এখিনিৰ পৰা therefore নিৰ্ণয় বৰ্গমূল is equal to 88 তেনে ধৰণে বাকি কিটা কৰিবা 4 নম্বৰ কোৱেশ্চনটো দিছে আটাইতকৈ কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যাৰ প্ৰতিটো পূৰ্ণবৰ্গ হ'ব গতিকে আমি পূৰ্ণবৰ্গ হ'ব কাৰণে কি ক্ষুদ্ৰতম সংখ্যা লাগে এটো উলিয়াব কাৰণে সংখ্যাকিটা আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব তো এক নম্বৰ দিছে 15 তেতিয়া আমাৰ 15 টো কি হৈ যায় therefore 15 is equal to আমাৰ কি হয় 3 into 5 তাত আমাৰ বেলেগ উৎপাদক নাই গতিকে 3 টুকু স্কয়াৰ হ'লে 5 টুকু স্কয়াৰ হ'লে তেতিয়া পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ 3 আৰু 3 into 5 এ কৰিব লাগিব যে ইয়াত 3 আৰু 5 দুইটা সংখ্যাই অকলশৰীয়া হৈ আছে গতিকে পূৰ্ণবৰ্গ হ'বলৈ 3 into 5 is equal to 15 এৰে পূৰণ কৰিব লাগিব 15 এৰে পূৰণ কৰিব লাগিব 2 নম্বৰ কোৱেশ্চনটো সেট 45 আছে গতিকে 45 ৰ উৎপাদক বিশ্লেষণ কৰিছো 45 ক 3 ৰে
15 টাইমছ 3 5 টাইমছ অৰ্থাৎ 45 is equal to কি হৈ গ'ল 3 into 5 তো 3 into 3 আমাৰ এইটো জোৰ হৈ আছে এইটো 3 স্কয়াৰ হৈ গ'ল 3 স্কয়াৰ into 5 গতিকে যেটো জোৰ হৈ আছে আমাৰ এইটো স্কয়াৰ পৰি গ'ল গতিকে 5 টো এতিয়া স্কয়াৰ কৰিব লাগে 5 টো স্কয়াৰ কৰিবলৈ আৰু এটা 5 এৰে পূৰণ কৰিব লাগিব গতিকে লিখি দিয়া ইয়াত 5 সংখ্যাটো অকলশৰীয়া হৈ আছে গতিকে পূৰ্ণবৰ্গ হ'বলৈ 5 এৰে পূৰণ কৰিব লাগিব তোমালোকে ইচ্ছা কৰি দেখুৱাই দিব পাৰা কি হ'ব যে আমি পাইছিলো কি 45 is equal to 3 square into 5 পাইছিলো আমি ওপৰ লাইনটোৰ পৰা আহিলে আমাৰ 45 is equal to 3 square into 5 গতিকে আমি দুই পক্ষত যদি 5 এৰে পূৰণ কৰো 45 into 5 is equal to 3 square 5 এৰে পূৰণ কৰিলো দুইফালে 5 এৰে পূৰণ কৰি দিলো তেতিয়া কি হ'ব আমাৰ 45 into 5 5 5 গুণ 25 ৰ 5 হাতে গলে 2 5 গুণ 20 2 22 225 হ'ল আৰু 3 square into 5 into 5 এটো আমি লিখিলো 5 square অৰ্থাৎ 3 into 5 whole square 3 into 5 whole square মানে 15 square এখিনি মাত্ৰ তোমালোকক বুজি পাবৰ কাৰণে দেখুৱাই দিছো একচুয়ালি 5 এৰে পূৰণ কৰিব লাগিব তাতে আমাৰ আনসাৰটো ওলাই গৈছিলে গতিকে আজিলৈ ইমানে দিলো যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু প্লেলিষ্টত ভিডিঅ' বিলাক আছে সেইবিলাক তোমালোকে ফলো কৰিবা আজিলৈ ইমানকে দিলো ধন্যবাদ